যদিও আমি বহু কথা শিকোঁ, আমাৰ অজ্ঞানতাৰ ফলত আমি বহু কথাই আমাৰ বঞ্চিত হৈ থাকিব লগা হয়। গতিকে যোগ্যজনেহে ইয়াৰ প্ৰকৃত বস্তুটো গ্ৰহণ কৰিব পাৰে, যাৰ ধ্যান আছে, যাৰ চিন্তা ভাৱনা, এই কথাখিনি আজি ইয়াত প্ৰকাশ পাব। গতিকে যুগমাণিকৰ পেৰা খোল খালে, যাৰ যিজনৰ যোগ্য, যিজনে যেনেধৰণে ভাবিব। আমি আগতে কৈ গৈছোঁ, সাধুৰ সংগত থাকি নুশুনে হৰি কথা, জীৱনতে মৃত্যু অধম পাব, এইখিনি কথা পাই গৈছোঁ। গতিকে এতিয়া মাণিকৰ পেৰাটো খোল খাব, আপোনাৰ ভাৱে কোনে কেনেকৈ ধৰণে ৰত্ন লয় সেইটো আপোনাৰ হ'বৰ দক্ষতাৰ ওপৰত নিৰূপণ কৰিব। বিদুৰ বদতি শুনা গুৰু মূৰ বাণী, কপিল স্বৰূপ ধৰি দেৱ পদ্মপাণি, যিটো যিটো কৰ্ম কৰি লন্ত কৃপাময়, তাক মুত কহিউক যেবে দয়া হয়। প্ৰভুৰ চৰিত্ৰ শুনি বাক ইচ্ছা যাই, যত শুনো তভু মূৰ তৃষ্ণা নপলাই। দেৱতীয়াই কৈছে যে মই এগৰাকী চঞ্চল নাৰী সুলভ, মইতো একো বুজি নাপাওঁ এইবিলাক কথা, কি যুগমাণিকৰ পেৰা, কি আছে ৰত্ন, এইবিলাক বুজি নাপাওঁ। তথাপিতো ভগৱন্তৰ নাম গুণবিলাক শুনি থাকিলে মোৰ শুনি থাকিবলৈ মন যায়, হেঁপাহ নপলায়। একো নাজানে, বিশেষ একো নাজানে, এগৰাকী আই এই কথাটো কৈছে। প্ৰভুৰ চৰিত্ৰ শুনি বাক ইচ্ছা যায়, যত শুনো তভু মূৰ তৃষ্ণা নপলায়। যিমানে শুনি যাওঁ সিমানে মোৰ তৃষ্ণা নপলায়। নিগদতি হুক শুনা উত্তৰা নন্দন, বিদুৰে কৰিলা হৰি কথা ক শ্ৰৱণ। এই যে আমি শুনি থকাৰ পাছতো শুনি থাকিবলৈ মন যায়। আজি ভাগৱত আজি গোৱা নাই নহয়, মই জন্ম হোৱাৰ আগৰ পৰা ভাগৱত ইয়াত চলি আছে। আজি মোৰ 55 বছৰ হ'ল, 55 বছৰ আগৰ পৰা ভাগৱত চলি আছে বালিজান গাঁও। কিন্তু আজিলৈকে কাৰোবাৰ হেঁপাহ পলাইছে জানো? ভাগৱতটো একেখন। আৰু হাজাৰ হাজাৰ বছৰলৈ, অকল যে এই 55 বছৰ নহয়, আজি হাজাৰ হাজাৰ বছৰ আগৰ পৰা যিদিনা পৰীক্ষিতে নমাই আনিলে সেইদিনাখনিৰ পৰা এই জগতত ভাগৱত চৰ্চা হৈ আছে। কথা একেখিনিয়ে, কাহিনী একেখিনিয়ে, কিন্তু সদায় শুনি আছে। যিজনে ভাগৱত শুনিলোঁ আৰু শুনিবলগীয়া নাই বুলি ভাবিছে, সেইজনেই হ'ল কৃষ্ণ বিমুখ। কেলে বিমুখ? কৃষ্ণৰ কথা অমিত। তেওঁ যদি ক'ব পাৰে যে মই আৰু শুনিলোঁ আৰু ভাগৱত, কিমান শুনিব লাগে, হৈ গ'ল। তেওঁ তাৰমানে অমিত পোৱা নাই, খাৰ পানী খাইছে। খাৰ পানীহে বোলে এবাৰ খোৱাৰ পাছত আৰু খাবলৈ মন নাযায়। তেওঁ যদি ভগৱন্তৰ নাম অমিত হিচাপে গ্ৰহণ কৰিছে, তেওঁ আকৌ খাবলৈ মন যাব, ভাল বস্তুটো আকৌ খাবলৈ মন যায়। অৰ্থাৎ তেওঁ মনেৰে ৰোমাঞ্চিত কৰি ঈশ্বৰৰ গুণ হৃদয়ত বখানিব পৰা নাই কাৰণে তাৰ পৰা তেওঁ সোৱাদটো পোৱা নাই। আচলতে ঈশ্বৰৰ নামৰ এটা অত্যান্তিক সোৱাদ আছে, অত্যন্ত সুখ আছে। যিজনে জানে সেইজনেহে এই কথাটো উপলব্ধি কৰিব পাৰে। গতিকে আজি দেৱতীয়াই সেইটোকে কৈছে যে যত শুনো তভু মূৰ তৃষ্ণা নপলায়। নিগদতি হুক শুনা উত্তৰা নন্দন, বিদুৰে কৰিলা হৰি কথা ক শ্ৰৱণ। শুনি কুষাৰুৰ পুত্ৰ আনন্দিত ভৈলা, কপিল প্ৰভুৰ কথা কহিবা কলৈলা। মৈতে অৱদতি শুনা ব্যাসৰ নন্দন, কপিল হৰিৰ প্ৰীতি যেবে গৈলা বন। এই কথাখিনি আপোনাৰ হ'বক আমি যেনেকৈ কৈ আছোঁ, ঠিক তেনেকৈ নিগদতি হুক শুনা উত্তৰা নন্দন, উত্তৰা নন্দন মানে পৰীক্ষিত কৈ আছে। বিদুৰে কৰিলা হৰি কথা ক শ্ৰৱণ। এই কথাখিনি উত্তৰা নন্দনক যেনেকৈ শুকদেৱে কৈ আছিল, সেই একেখিনি কথাকে মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈ আছে। মৈত্ৰেয় বদতি শুনা ব্যাসৰ নন্দন, কপিল হৰিৰ প্ৰীতি যেবে গৈলা বন। আৰু কপিলৰ পিতৃ ইতিমধ্যে বনলৈ গুচি গ'ল। সামৰিব হৈছে নেকি? ৰাইজৰ ফালৰ পৰা হওক। আঠটা 15 এনে আদায় কৰি দিওঁ নি? এই ডেৰখিলা আছে, চেপ্টাৰটো আদায় হৈ যাওক। কৃষ্ণ হে ৰাম মাতিৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত, সেহি আশ্ৰমতে কতো দিন আছিলন্ত। নকৰন্ত কিছু কৰ্ম বহিয়া থাকন্ত, জাতু তত্ৰ পথ উদ্ভাৱক ভগৱন্ত। হেনয় পুত্ৰক দেৱী দেখি ৰংগ মন, ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন।
দেৱহূতি বদতি শুনিও মহাশান্ত ইন্দ্ৰিয় পোষণতে মই ভৈলো মহাচান্দ্ৰ। এনেধৰণে স্বামী বনলৈ গুচি যোৱাৰ পাছত কিছুদিন পুত্ৰৰ সৈতে আশ্ৰমতে থাকিল। ব্ৰহ্মাৰ বচন স্মৰি ব্ৰহ্মাই কৈ থৈ গৈছিল দেৱহূতিক যে তোমাৰ গৰ্ভত ভগৱন্ত পুৰুষ আহি স্থিতি হ'ব আৰু তুমি তত্ত্বজ্ঞান গ্ৰহণ কৰিব পাৰিবা। সেইকাৰণে ব্ৰহ্মাৰ বচন স্মৰি দেৱহূতিয়ে এবাৰ মহাশান্ত মনে পুত্ৰ কপিলক কৈছে, কি কৈছে? দেৱহূতি বদতি শুনিও মহাশান্ত ইন্দ্ৰিয় পোষণতে মই ভৈলো মহাশান্ত। মহাশান্তভাৱে কৈছে যে ইন্দ্ৰিয়ক পোষণ কৰোঁতে কৰোঁতে মই শান্ত হৈ গ'ল, ভাগৰুৱা হৈ গ'ল। ইন্দ্ৰিয় সুখ বিষয়খন ল'লে, 9গৰাকীকে কন্যা জন্ম দিলে, স্বামীক শুশ্ৰূষা কৰিলে। ইন্দ্ৰিয়ৰ সুখ ভোগ কৰোঁতে 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 এটা সময়ত আমি ভাগৰুৱা হৈ যাওঁ। ভাগৰুৱা নহওঁনে? সেই কথাটো কৈছে দেৱহূতিও আজি ভাগৰুৱা। পুতেকৰ আগত কৈছে ইন্দ্ৰিয় পোষণতে মই ভৈলো মহাশান্ত। তজু অনুগ্ৰহে আৱে জন্ম সীমা পাইলো এতেকেহে শান্ত চক্ষু তোমাক দেখিলো। তমু গুণে অন্ধ চক্ষু ইটো নৰচয় সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰয়। যদিও মই শান্ত হৈ গ'লোঁ, ভাগৰুৱা হৈ গ'লোঁ ইন্দ্ৰিয় পোষণ কৰোঁতে কৰোঁতে, কিন্তু আজি যে মই তোমাক দৰ্শন কৰিলোঁ, দৰ্শন পালোঁ, মোৰ সমস্ত ভাগৰ দূৰ হৈ গ'ল আৰু এটা জন্মৰ সীমা পাই গ'লোঁ, মই গতি পালোঁ বুলি কৈছে। আৰু সেই গতিটো কেনেকৈ পালে আৰু কোনে নাপায় বুলি কৈছে? তমু গুণে অন্ধ চক্ষু ইটো নৰচয়। যিসকল লোকৰ তমু গুণে অন্ধ চক্ষু থাকে তেওঁলোকে তোমাক নেদেখে। সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰক। যেনেকৈ আন্ধাৰত আমি লেম্প চাকি জ্বলাই থাকোঁ আৰু সূৰ্য পোহৰ হোৱাৰ লগে লগে যেনেকৈ লেম্প চাকিবিলাকৰ কাম নাইকিয়া হৈ যায়, স্পষ্ট হৈ যায়, যেতিয়া আমাৰ বিদ্যা মায়া শেষ হৈ গুচি যাব তেতিয়া আমাৰ অবিদ্যাবিলাক নাশ হৈ যায়, আন্ধাৰবিলাক গুচি যায় আৰু লগে লগে আমি ঈশ্বৰক দেখি পাওঁ। আৰু যিসকল তমুগুণৰ প্ৰভাৱত পৰি অন্ধ হৈ থাকে তেওঁলোকে কেতিয়াও তোমাক দেখা নাপায়। হে ৰাম আৰু মোৰ মোহ দূৰ কৰি বেজুৱাই অসম্যম ভাৱ তুমি আশা কৰাই। তজু পাৱে শৰণ লৈলো পৰিহাৰ ভিতৰ সংশয় তজু ছেদন কোঠাৰ। এগৰাকী মাতৃয়ে পুত্ৰৰ ওচৰত শৰণ লৈছে। গতিকে তুমি অসম্যম ভাৱটো, অসম্যম মানে মই মোৰ, মই মোৰ বুলি কওঁ, প্ৰত্যেকটো কথাই মই বুলিয়ে কওঁ, মোৰ বুলি কওঁ, নহয়নে বাৰু? মই মোৰ ভাৱ যাৰ আছে সেই কথাখিনি তুমিয়ে কৰাই আছা। গতিকে মই তোমাৰ ওচৰত শৰণে পখিছোঁ। তোমাৰ ওচৰত শৰণ লোৱাৰ পাছত তুমি মোক অসম্যম ভাৱ দূৰ কৰা আৰু ভিতৰ সংশয় তজু ছেদন কোঠা। এগৰাকী মাতৃয়ে পুত্ৰক কৈছে যে মই তোমাৰ ভিত্ৰ আৰু এগৰাকী ভিতৰ সংশয়বিলাক তুমি দূৰ কৰা। সেইকাৰণে ভকতিৰ ক্ষেত্ৰত জ্যেষ্ঠ কনিষ্ঠ নাই। যদি এগৰাকী মাতৃয়ে পুত্ৰৰ ওচৰত শৰণ ল'ব পাৰে, নহয়নে বাৰু? আমি কি ভাবোঁ কথাবিলাক? সৰু ডাঙৰ বাচি থাকোঁ। হে ৰাম নমো নমো কপিল স্বৰূপ দেৱ হৰি প্ৰকৃতি পুৰুষ মুত কৈও ভাল কৰি মাতৃৰ বাঞ্ছিত এহি শুনি কৃপা মই মনে প্ৰভু অভিনন্দা কৰি আশ্ৰয়। এতিয়া দেৱহূতি আয়ে প্ৰথম প্ৰশ্ন কৰিছে যে ভিত্ৰ বুলি ভাবি তুমি মোক সমস্তখিনি কৃপা কৰা, মই তোমাৰ ওচৰত শৰণে পখিছোঁ, মোৰ অসম্যম ভাৱ দূৰ কৰা আৰু মোৰ মাজত থকা যিখিনি সংশয় সেই সংশয়খিনি তুমি কোঠাৰে ছেদন কৰা। প্ৰথম প্ৰশ্নটো কি? দেৱহূতিয়ে কি জানিব বিচাৰিছে? প্ৰকৃতি পুৰুষ কাক বোলে? প্ৰশ্ন আৰম্ভ হৈ গ'ল। আমিতো জানিব লাগিব প্ৰকৃতি পুৰুষ, আমি গাই থাকোঁ প্ৰকৃতি পুৰুষ কাক বোলে। এতিয়া দেৱহূতি আয়ে নিজৰ পুত্ৰক সুধিছে, ঈশ্বৰ বুলি জ্ঞান কৰিছে আৰু ঈশ্বৰৰ পদ্মমুখৰ দ্বাৰা আজি প্ৰকাশ কৰিব যে প্ৰকৃতি পুৰুষ কাক বোলে। সেইটোকে কৈছে নমো নমো কপিল স্বৰূপ দেৱ হৰি প্ৰকৃতি পুৰুষৰ মুঠ কৈও ভাল কৰি। প্ৰকৃতি পুৰুষৰ সম্পৰ্কে তুমি মোক ভাল কৰি কোৱা। মাতৃৰ বাঞ্ছিত এহি শুনি কৃপা মই
মনে প্ৰভু অভিনন্দা কৰি আচয় অল্প হাস্য কৰিয়া বুলন্ত ভগৱান শুনা প্ৰত্যুত্তৰ মাও হুয়া সাৱধান। তেওঁ মনে মনে অন্তৰতে হাঁহিছে মাকে সেই কথাখিনি কোৱাৰ লগে লগে। কেলৈ হাঁহিছে বাৰু? দেখুৱাই হহা নাই। হয়তো ভগৱানে ভাবিবা তুমি ইমান এইটো কথাও নাজানানে প্ৰকৃতি পুৰুষ কাক বোলে। কিন্তু প্ৰকৃতি পুৰুষ কাক বোলে বুলি মাতৃয়ে সোধাৰ লগে লগে ভগৱন্ত পুৰুষে আনন্দিত হৈছে, হাঁহিছে অন্তৰত, আৰু মাতৃক সাৱধান কৰি দিছে যে মই তোমাক প্ৰকৃতি পুৰুষৰ সম্পৰ্কে ক'ম, তুমি সাৱধানে শুনা। এতিয়া অকল দেৱহূতিকে সাৱধান কৰি দিয়া নাই, আপোনাসকো কৈছে, আমাকো কৈছে, জগতক কৈছে যে প্ৰকৃতি পুৰুষৰ তত্ত্বৰ সম্পৰ্কে কথা ক'ম, তোমালোকে সাৱধান হৈ শুনা। ঈশ্বৰৰ কথা সাৱধান মনে যদি নুশুনে ঈশ্বৰৰ তত্ত্ব ল'ব নোৱাৰে। সেইকাৰণে আমাৰ ভাওনাবিলাকতো সূত্ৰ আহি কৈ থাকে জগতৰ গুৰু সভাতো প্ৰৱেশ কৰিব সাৱধানে দেশ শুন নিৰন্তৰ। সাৱধানে শুনিব লাগিব, সাৱধান সাৱধান। আমিতো সাৱধানত নুশুনো। গতিকে মাতৃ কৈছে যে সাৱধানে শুনা, আৰু মনতে হাঁহি আছে কেলে? অভিনন্দা কৰিছে। অভিনন্দা মানে প্ৰণাম কৰিছে, অন্তৰৰ পৰা প্ৰণাম কৰিছে। এগৰাকী মাতৃ গৰ্ভত ভগৱন্ত পুৰুষে আহি স্থিতি লৈছে। সেই মাতৃগৰাকী জানো সাধাৰণ মাতৃ? সেইটো কপিল প্ৰভুৱে জানে। ভগৱন্তে যাৰে তাৰে গৰ্ভত আহি স্থিতি ল'বহি নেকি? চিন্তা কৰকচোন। সেইটো কথা কপিল প্ৰভুৱেও জানে। কিমান যুগ যুগ সাধনা কৰি কৰি ভগৱন্ত পুৰুষক এখন নিৰ্মল হৃদয়লৈ নমাই আনিছে, আৰু সেই আইগৰাকীয়ে আজি প্ৰশ্ন সুধিছে, সেই উত্তৰ দিবলৈ যাওঁতে কপিল প্ৰভুৱে অভিনন্দা জনাইছে যে তুমি এগৰাকী সাধাৰণ মাতৃ নোহোৱা, তুমি এগৰাকী তপস্বী, তুমি এগৰাকী জপী, তুমি এগৰাকী সাধৱী, তুমি এগৰাকী ভক্তিপৰায়ণ মাতৃ। গতিকে মই তোমাৰ হৃদয়ত স্থিতি হৈছোঁ। দৈৱকীয়েও যেতিয়া তেওঁলোকে বসু আছিল, ফটোপাৰো পিন্ধি, তেতিয়া ভগৱন্তক সাধনা কৰিছিল বহু বছৰ, হাজাৰ হাজাৰ বছৰ, আৰু দেৱহূতি কদমেও হাজাৰ হাজাৰ বছৰ সাধনা কৰি প্ৰভু ভগৱন্তক নমাই আনিছে। এগৰাকী সাধাৰণ নাৰী নহয়, যাৰ গৰ্ভত 9 গৰাকীকে সতী জন্ম দিছে, 9জন প্ৰজাপতিক দিছে, ভিগু নিচিনা, মৰিচি নিচিনা, পুলক নিচিনা, কিমান মহান মহান সিদ্ধ পুৰুষলৈ বিয়া দিছে, আৰু সেইগৰাকী গৰ্ভতে ভগৱান প্ৰভু আহিছে। তেওঁ সাধাৰণ নহয়, কাৰণ এগৰাকী মাতৃয়ে এটি সুন্দৰ সন্তান নমাই নিবৰ কাৰণে তেওঁ সাধনাৰ প্ৰয়োজন আছে। এনেই ওপৰতে কৰিলে। হে ৰাম অল্প হাস্য কৰিয়া বুলন্ত ভগৱান শুনা প্ৰত্যুত্তৰ মাও হুয়া সাৱধান। প্ৰত্যুত্তৰ মানে উত্তৰ। যি যুগ কহিছো পূৰ্বে ঋষি সমস্তত, তাক আজি তজু আগে কৰিব বেকত। এই কথাবিলাক কিন্তু মই আগতেও ঋষিসকলৰ আগত কৈ আহিছোঁ। তুমি যি প্ৰকৃতি পুৰুষৰ কথা সুধিছা, এইবিলাক কথা মই আগৰ জন্মত বা আগৰ যুগতো, আগৰ ভগৱান অৱতাৰতো মই ঋষি সমস্তক এইবিলাক কথা কৈ আহিছোঁ। তথাপিতো মই তোমাক কওঁ, তুমি যে সুধিছা, যি যুগ কহিছো পূৰ্বে ঋষি সমস্তত, তাক আজি তজু আগে কহিব বেকত। সি যুগ অধীন চিত্ত সংযমৰ জ্ঞান, চিত্ৰেহে জীৱৰ বন্ধ মুখ্যৰ নিদান। বিষয় আসক্ত ভৈলে আতি বন্ধ হুই, মন শুদ্ধ হেতু ভক্তি বিনে আন নাই। যিমানেই বিষয়খনৰ প্ৰতি আসক্ত হৈ গৈ থাকে, সিমানেই জীৱবিলাক বাং খাই খাই গৈ থাকে। আমি জীৱবিলাক মুক্ত হ'ব লাগে, জীৱনতে মুক্ত হ'ব লাগে। আৰু আমি জীৱবিলাক বাং খাই যাওঁ, আমি বিষয় সংখ্যাখনৰ প্ৰতি, যিমানে আমি বিষয় সংখ্যাখন ভোগ কৰিবলৈ আগবাঢ়ি গৈ থাকিম, বিষয় সংখ্যাখনক গুৰুত্ব দি গৈ থাকিম, সিমানে আমি বন্ধ হৈ যাম। এটা হৰিণা যেতিয়া জালত পৰে, জালৰ পৰা বাচিবৰ কাৰণে যিমানে চটফটাই সিমানেই জালখনৰ মেৰিয়াই মেৰিয়াই সি বন্ধনৰ ফালে গৈ থাকে। আমি বিষয় সংখ্যাখনক ইমানেই গভীৰভাৱে গ্ৰহণ কৰোঁ, তাৰ পৰা মুক্ত হোৱাৰ চিন্তা নকৰোঁ। কেৱল বিষয় সংখ্যাখনৰ কাৰণে একদম মৃত্যু পৰ্যন্তকে ইমানেই চিন্তা কৰি থাকোঁ যেন বিষয়খনৰ বাদে আৰু বেলেগ কথা চিন্তা কৰিব নোৱাৰোঁ। কেতিয়াবা কম, যাবই লাগিব, খাবই লাগিব, এইটো নকৰিলে নহ'ব নহয়। হয়, কৰিব লাগে, কিন্তু যিমানেই তুমি সিমান ভাবিছা, এটা সময়লৈকে সেইখিনি দায়িত্ব।
এটা সময়হে লাগে, কিন্তু এটা সময়ৰ পাছত ইমান দায়িত্ব লৈ থাকিলে কামত নাহে। গতিকে সিযোগ অধীনত চিত্ত সংযমৰ জ্ঞান চিত্ৰেহে জীৱৰ বন্ধ মুখ্যৰ নিদান। জীৱ মুখ্য দিবৰ কাৰণে চিত্তৰ অধীন, বিষয়খনো আমাৰ অধীন, আৰু আমাৰ মুক্তি যি বিচাৰিছোঁ জন্ম মৃত্যুৰ কথাবিলাকো আমাৰ অধীন। এইবোৰ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আমি নিয়ন্ত্ৰণ কৰিব, এইটো নিয়ন্ত্ৰণৰ বাহিৰৰ বস্তু নহয়। খালি আমি নিয়ন্ত্ৰণ কৰিবলৈ নিবিচাৰোঁ, বিষয়খনৰ কথা আমি নিয়ন্ত্ৰণ কৰিবলৈ নিবিচাৰোঁ, আমাক মনে নকৰে, কিন্তু এইবিলাক আমাৰ নিয়ন্ত্ৰণৰ ভিতৰৰ বস্তু। বিষয় আসক্ত ভৰিলে আতিবদ্ধ হয়, মন শুদ্ধ হেতু ভক্তি বিনে আন নাই। ভক্তিহে কল্যাণৰ পথ কহিলোঁ বুজাই, ঈশ্বৰত চিত্ত দিলে মুকুত হয়। যদিও জীৱবিলাক মুক্তি হোৱাৰ বহু ধৰণৰ পথ দেখুৱাইছে শাস্ত্ৰ ভাগৱতে, কিন্তু ভক্তিহে কল্যাণৰ পথ, এটাহে কল্যাণ পথ দেখুৱাইছে, ৰাজমাৰ্গ দেখুৱাইছে, সেইটো হ'ল ভক্তি। আৰু এই ভক্তি কৰিবৰ কাৰণে তোমাৰ কি হ'ব লাগিব? মন শুদ্ধ হ'ব লাগিব। আৰু এই মন শুদ্ধ হ'বৰ কাৰণে তোমাৰ খাদ্য শুদ্ধ হ'ব লাগিব, আৰু খাদ্য শুদ্ধ হ'লে মন শুদ্ধ হ'ব, মন শুদ্ধ হ'লে তোমাৰ চিত্ত শুদ্ধ হ'ব, আৰু চিত্ত শুদ্ধ হ'লে তোমাৰ ভক্তি হ'ব, আৰু ভক্তিহে কল্যাণৰ পথ কহিলোঁ বুজায়। ঈশ্বৰত চিত্ত দিলে মুকুত হয়। মন শুদ্ধি আদি কৰি যতে কোৱা ছয়, সৎসংগ হবাৰে মূল জানিবা নিশ্চয়। জীৱৰ দুৰ্লভ পাশ সংগ হয়, কিন্তু দুজনৰ সংগ এৰিবে লাগয়। দুজনৰ সংগ এৰিব লাগিব, সৎসংগৰ আশ্ৰয় ল'ব লাগিব, আৰু সৎসংগৰ লগত থাকিলেহে তোমাৰ জীৱৰ মুক্তি হ'ব। এতিয়া আমি সংগী ভকত বুলি কওঁ, আমি একে সংগী ভকত দেই, ইজনে সিজনৰ। প্ৰকৃততে এইবিলাক আচলতে সংগী নহয়, সংগী আপোনাৰ ছাঁটোহে, আপোনাৰ পাছে পাছে যে লাগি যায় ছাঁটো, এইটোহে আপোনাৰ সংগী। বাকী আমি যিবোৰ সংগী সংগী কৈ তেটোপালি থাকোঁ, এইবিলাক প্ৰকৃততে সংগী নহয়। কেনেকৈ নহয়? সেইটো সংগী বুলি কৈছে নেকি? সৎসংগৰ জৰিয়তে তুমি জীৱৰ মুক্তি হ'ব। সৰুকৈ কাহিনী এটা হ'ল, দুজন বন্ধু সংগী একেলগে থাকে, একেলগে ঘূৰে, একেলগে ফুৰে, ইজনে সিজনক নেৰে, সংগী। গছ এজোপা তলতে জীয়াই আছিল, বহি আছিল, তেনেতে এফালৰ পৰা ভালুক এটা আহিল। এজনে গছত উঠিব জানে, এজনে নাজানে, বন্ধু দুইজন সংগী। ভালুকটো অহা দেখি এজনে লাপ মাৰি গছত উঠিলে, ইজনেতো উঠিব নোৱাৰে, ভালুকটোতো আহিলেই। আৰু ইজনে কি হ'ব কি নহ'ব চিন্তা কৰি ভাবিলে যে ভালুকে বোলে মৰা মানুহ নাখায়। লগে লগে তেওঁ পৰি পেলাই উশাহ নিশাহ বন্ধ কৰি দিলে। তৎক্ষণাত বুদ্ধি এটা আহিলে, আৰু ইজনেতো গছৰ ওপৰত উঠি চাই আছে, ভালুকে আহি খুব গোন্ধিলে মেলিলে, উশাহ বন্ধ কৰি থৈছে, কাণখনৰ ওচৰতে শুঙিছে, ইজনেতো চাই আছে, আৰু ভালুকটোৱে নেখাই গুচি গ'ল। ইজন নামি আহিলে, সেই নহয় বন্ধু, কি হ'ল? এই ভালুকটোৱে তোমাক নেখালে যে, মইতো বাৰু যেনে তেনে গছত উঠি বাচিলোঁ, তোমাক যে নেখালে, আৰু বোলে মই চাই আছোঁ তোমাক কাণে কাণে কিবা কৈ যোৱাৰ কথা লাগিলে। কি ক'লে? তেতিয়া সেই সংগীজনে কৈছে, মোক ভালুকটোৱে এটা কথা কৈ গ'ল যে বিপদৰ বন্ধুহে আচল বন্ধু। তুমি গছত উঠিলা, মোকোতো টানি আজি উঠাব পাৰিছা, কিন্তু তুমি এৰি দিলা। আমাৰ সেইটোৱে নহয়নে বাৰু? আমি যিবোৰ সংগ পাতি আছোঁ চাবচোন, সাধাৰণ সাধাৰণ কথাতে আমি চেণ্টিমেণ্ট ফালি আমি ইজনে সিজনৰ প্ৰতি আক্ষেপ লওঁ, ইজনে সিজনৰ প্ৰতি আমাৰ দোষাৰোপ হয়। বোলে আমি যিবোৰ সংগী বুলি ভাবি আছোঁ, প্ৰকৃততে ভাগৱতে এইবোৰ সংগী বুলি কোৱা নাই। সংগী সেইজন, সেইজন সংগী সেয়া আমাৰ ঈশ্বৰ। তমেব মাতা পিতা তমেব বন্ধু সখা তমেব বিদ্রা দ্রবিণম তমেব সর্বম মম দেব দেব তমেব সর্বম মম দেব দেব। যিদিনা আপুনি ঈশ্বৰক সংগী কৰি ল'ব, যিদিনা ঈশ্বৰৰ কথা আপুনি ঈশ্বৰৰ গুণ নামেৰে আপুনি আপ্লুত হৈ থাকিব, সেইদিনাখনি আপোনাৰ ঈশ্বৰৰ সংগী হ'ব, আৰু সেইজনে কোনো কালতে বিপদত এৰি নাযায়। ঈশ্বৰে এৰি নাযায় আপোনাক, চবেই এৰি যাব। পিতৃ মাতৃ ককাই ভাই বন্ধু বৰ্গ, বাপ কৈ আছোঁ আজি, কাইলৈ ধৰাশাপ হৈ যাব। এতিয়াই বিপদ এটা হওকচোন, কোনে কাক কেনি লৰমাই পতি হ'ল। ঈশ্বৰৰ ওচৰত আমি সংগী হ'ব লাগিব। এইবিলাক মহাতাত্ত্বিক কথা। আমি যিবোৰ সমাজ পাতি আছোঁ, যিবোৰ আমি সংগী বুলি ভাবি আছোঁ, এইবোৰ মিছা। মাত্ৰ সুযোগৰ কাৰণে আছে, আৰু যিদিনাই সুযোগ পাব, যিদিনাই লাভ পাব থাকিব, আৰু যিদিনাই নাপাব সেইদিনাই সেই ভালুক নিচিনা। গতিকে বিপদৰ বন্ধুহে আচল বন্ধু।
হে ৰাম মনোশুদ্ধি আদি কৰি যতে কৱাচয় সৎসংগ হবাৰে মূল জানিবা নিশ্চয় জীৱৰ দুৰ্লভ পাখ সংগ কক হয় কিন্তু দুজনৰ সংগ এৰিবে লাগয় সেই সংগে নিতে যদি সাধুত কৰিত মুখ্যৰ দুৱাৰতে বেহুয় মুকুট সাধুৰ লক্ষণ আৱে কহু পৰিহাৰ বয় কৰোণাচিত সুহিদ সবাৰ শাস্ত্ৰ অনুবতী শত্ৰু নাহি উতপন সুশীল গুণেহে মাত্ৰ তাৰাৰ ভূষণ। প্ৰকৃতি পুৰুষৰ কথাখিনি ক'বলৈ গৈ এতিয়া আই দেৱহূতিক অকল যে প্ৰকৃতি পুৰুষৰ কথাই ক'ব, প্ৰকৃতি পুৰুষৰ কথা ক'বগৈ, তাৰ লগত প্ৰাসংগিক থকা কথাখিনি এতিয়া প্ৰভু ভগৱন্তই কৈ গৈ আছে। সৎসংগৰ কথা কৈছে, ভক্তিৰ কথা কৈছে, মন শুদ্ধিৰ কথা কৈছে। কেলৈ কৈছে? তুমি প্ৰকৃতি পুৰুষৰ তত্ত্বখিনি জানিব হ'লে তোমাক এইখিনি গুণৰ দৰকাৰ হ'ব। সৎসংগতহে তুমি এইখিনি কথা পাবা, বান্ধি লৈছে। আৰু কৈছে কি সাধুৰ লক্ষণ আৱে কহু হৰিহাৰ। এতিয়া আমাৰ সৎসংগ, সাধুৰ সংগ লোৱা, মহন্তৰ সংগ লোৱা, ভকতৰ সংগ লোৱা কৈ থাকে। এতিয়া সাধুক চিনি পাব লাগিব প্ৰথম কথা। সাধু, ভকত, মহন্ত, আমি যে মহন্ত বুলি যে আমি নাম গোৱাওঁ, মহন্ত বুলি যে আমি বৰপিয়া পাৰি দিওঁ, শাস্ত্ৰই তাৰ মাত দিছে যে কোনজন প্ৰকৃততে মহন্ত। যদি আপুনি সেই গুণৰ অধিকাৰী হৈ আছে, আপুনিও মহন্ত। আপুনি যি জাততে জন্মগ্ৰহণ নকৰক, আপোনাৰ উপাধি মহন্ত নহ'বও পাৰে, গোস্বামী নহ'বও পাৰে, আপুনি বৰা, কলিতা, কেওঁতো সন্ত হ'ব পাৰে। ভাগৱতে কোৱা নাই যে মহন্ত উপাধিজনকে মহন্ত বুলি ক'বলৈ। আৰু মহাপুৰুষ মাধৱ পুৰুষে এই কথাখিনি জানিছিলে যে কলিযুগত এইবিলাক অলপ বিতৰ্ক হ'ব। গতিকে মহন্তৰ এটা সংজ্ঞা দিছে। আমি মহন্তক চিনি পাব লাগিব। প্ৰথমতে মহন্তৰ সংগ ল'বলৈ কৈছে নহয়, সন্তৰ সংগ ল'বলৈ কৈছে নহয়। সন্তৰ সংগ, সাধু কোনজন আমি চিনি পাব লাগিব। জগতত আমি কওঁ যে তুমি ভকত হৈছা জানো, তুমি বৰ ভকত, এইবিলাক যে আমাৰ কৈ থাকোঁ যে, আচলতে কোনেও কাকো ভাবিব নালাগে মই সেই লাইনটোত আছোনে নাই। কেইটামান কেটেগৰী দিছে, সেই কেটেগৰীকেইটাত যদি মই পঢ়ি আছোঁ তেতিয়াহ'লে মই সন্ত, যদি মই কেটেগৰীকেইটাত পৰা নাই তেতিয়াহ'লে মই সন্তও নহয়, ভকতো নহয়, সাধু নহয়। সেইটো নিজে নিজে চাব। এতিয়া কেটেগৰীকেইটা জানিব নেকি? যিকেইটা মানে পদবী লাগিব বা যিকেইটা অৰ্হতা লাগিব, মহাপুৰুষ মাধৱদেৱে লিখি দিছে। প্ৰথমটো কি? কৃষ্ণ পদ মাত্ৰ সেৱা কৰে সমস্ত কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচিত নুলংঘয় কৃষ্ণ পদ সেৱা সুখ মনে কৰে সৰ্বক্ষণে অনুভৱ তাহাকে মহন্ত বোলয় জানা নিশ্চয়। সেইজন মহন্ত। চাৰিটা কেটেগৰী দিলে। কি কি? কৃষ্ণ পদ সেৱা মাত্ৰ কৰে, মাত্ৰ শব্দটো আছে আকৌ। এতিয়া মহন্তসকলে দেৱ দেৱতাৰ হাতত সীমা সংখ্যা নাই, চব কৰে। কৃষ্ণ পদ সেৱা মাত্ৰ কৰে, অকল কৃষ্ণ পদৰ বাদে বেলেগ কৰিব নোৱাৰিব। কৃষ্ণ পদ সেৱা মাত্ৰ কৰে, সমস্ত কামনা পৰিহৰে। কামনা, আশা, ভৰসা, আমুক লাগে, তামুক লাগে, তামুক লাগে, কিমান যে আশা কৰি অনুষ্ঠান পাতি থাকোঁ, এইবিলাক নহ'ব। কোনো আশা কৰি আপুনি ঈশ্বৰৰ ওচৰত কামনা কৰি পেলাই আপুনি ঈশ্বৰক ভজিব নোৱাৰিব। সমস্ত কামনা পৰি বেদ ব্যৱহাৰ কদাচিত নুলংঘয়। এই কথাটোৰ অৰ্থ নাজানি যে আমি মহন্ত হ'লে বেদৰ ব্যৱহাৰ কৰ্ম কৰিব লাগিব। বেদৰ ব্যৱহাৰ আমি উলংঘন কৰিব নোৱাৰোঁ দেই। এতিয়া বেদৰ ব্যৱহাৰ কি? বেদৰ ব্যৱহাৰ কি? বেদৰ ব্যৱহাৰ হ'ল চাৰিও বেদৰ চাৰি অক্ষৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। চাৰিখন বেদৰ চাৰিটা তত্ত্ব কি? নাৰায়ণ। বেদে কাক কৈ আছে? বেদে কি কৈ আছে? বেদে কৈছে বেদৰ গুপুত্ৰ বিত্ত নাৰায়ণ। কৈছে না, আমি গাওঁ নাগাওঁ। বেদত কৃষ্ণৰ বাদে বেলেগ কথা কোৱা নাই। মাত্ৰ বেদ পঢ়িব নাজানি, বেদৰ শ্লোকৰ অৰ্থ নাজানি এচাম লোকে নিজৰ সুবিধাৰ কাৰণে বেদখন নিজৰ ভাষাত লিখি পেলাব। এইখিনি কথা লিখিলেতো আমাৰ নহ'ব। নাই নাই, এনেকৈ লিখা। এতিয়া
ভাওনাত আজি অত দিনলৈকে কৃষ্ণ প্ৰৱেশ হোৱা দেখোঁ, এতিয়া দুৰ্গা প্ৰৱেশ হয়। বহুত ভাওনা বনাই পেলালে, আপোনালোকে দেখিছে নাই নাজানো। এতিয়া দুৰ্গা ভাওনা ওলায়, দেখিলে যে এইখন ভাওনা চলি থাকিলে দেখোন আমাৰ দিগদাৰ আছে। এতিয়া একচাম ব্ৰহ্মকান্দি ভাওনা ৰচিছে, প্ৰথম দুৰ্গা ওলায়, একদম হাতত ধৰি নাচি নাচি। আমাৰ ফালে অহা নাই, বহুত জেগাত প্ৰকাশ হৈ আছে, তেওঁলোকে সেই ভাওনাতে বনাই ল'লে। ঠিক বেদৰ পুষ্পিতৰ বাণীবিলাক ইমান সুন্দৰ, সেই অজ্ঞ লোকবিলাকক এনেকৈ প্ৰকাশ কৰি দিলে। কিন্তু বেদে ঈশ্বৰৰ বাদে বেলেগ কথা কোৱা নাই, বেদেৰে ঈশ্বৰৰ বাদে বেলেগ কথা কোৱা নাই। বেদৰ গুপুত বিত্ত নাৰায়ণ, বেদৰ নাৰায়ণ গুপুত কৰি দিলে। সেইকাৰণে ব্ৰহ্মাদেৱে কি কৰিলে, সমস্ত বেদ পঢ়ি পেলাই তেওঁ কি কৰিলে, চাৰিও বেদৰ চাৰিও অক্ষৰ হাড় কাঢ়ি আনি ব্ৰহ্মাদেৱে থলা নাৰায়ণ বাণ। সেহি নাৰায়ণ নামলৈ শুদ্ধ কৰোঁ আমি চিত্তকায়া, হৰি সন্তোষৰ কাৰণে নাজানে। গতিকে বেদৰ ব্যৱহাৰ উলংঘন কৰিব নোৱাৰা বস্তুটো হ'ল নাৰায়ণ। আপুনি নাৰায়ণৰ বাক্য উলংঘন কৰিব নোৱাৰিব। সেইজন মহন্ত বোলা হৈছে যিজনে কৃষ্ণ পদসেৱা মাত্ৰ কৰে, সমস্ত কামনা পৰিহৰে। কৈছে যে বেদ ব্যৱহাৰৰ কদাচিতো উলংঘন নকৰে, অৰ্থাৎ বেদে যিটো দেখুৱাই আছে, বেদে যিটো কৰিবলৈ কৈ আছে সেইটোহে কৈছে। তাৰপিছত কি কৈছে, কৃষ্ণ পদসেৱা সুখমনে। তেওঁ কৃষ্ণৰ পদসেৱা কৰি কৰি মনতে ইমান আনন্দ পায়, সুখ পায়। তেওঁ বেমাৰ হ'লেও তেওঁ গুৰুসেৱা কৰিবই, বেমাৰ হ'লেও ভগৱন্তৰ নাম ল'বই, বেমাৰ হ'লেও তেওঁ দুখ হ'লেও তেওঁ কৰিবই। তেওঁ এইটো সুখ পায়, তাক কোনো দিবলগীয়া নাই। আমি স্বাৰ্থলৈ কাম কৰোঁ, ঠাণ্ডা হ'লে গায়ে নুঠো, গুৰুসেৱালৈ যাবলৈ টান পাওঁ। যিজন সেইজন মহন্ত যিজনে কৃষ্ণৰ পদ সেৱা কৰি পৰম সুখ পায়, কৃষ্ণ পদ সেৱা সুখ মনে কৰ সৰ্বক্ষণে অনুভৱ। সকলো সময়তে কৃষ্ণ নাম অনুভৱ কৰি থাকে, খাওঁতে বওঁতে শুওঁতে কাম কৰোঁতে মেলোঁতে। তাকেহে মহন্ত জানা নিশ্চয়, সেইজনেই মহন্ত। আপুনি উপাধিটো লৈ থাকিলে মহন্ত নহয়। মাধৱ মহাপুৰুষে নামঘোষাত লিখি দিলে এই বাক্যটো, ইয়াতো লিখি দিছে। মহন্ত সেইজন যিজনে কৃষ্ণৰ বাদে আৰু বেলেগ কথা চিন্তা কৰা নাই, কৃষ্ণ কৃষ্ণ কেৱল। আৰু আমি চল পালে ইফালে যেনি জোল যায় তেনি ভেটা দিওঁ, কেনেকৈ মহন্ত হ'ম? এতিয়া আমাৰ এই চাৰিটা কেটেগৰী, এক হ'ল কৃষ্ণ পদ সেৱা কেৱল, মাত্ৰ মানে অনলি। কামনা পৰিহৰিব লাগিব, আশা কৰি কৰি তুমি ঈশ্বৰ ভজিব নোৱাৰিবা। বেদৰ ব্যৱহাৰ নাৰায়ণ নামৰ বাদে বেলেগ চিন্তা কৰিব নোৱাৰিবা। কৃষ্ণ পদ সেৱাত তোমাৰ সুখ আহিব লাগিব, আৰু সৰ্বক্ষণতে তুমি অনুভৱ কৰি থাকিব লাগিব। সৰ্বক্ষণতে কৃষ্ণৰ বাদে আৰু বেলেগ কথা তুমি তোমাৰ হৃদয়ত নেবাজে। সেইজনেই মহন্ত। সেইজন কলিতাই হওক, সেইজন আহোমেই হওক, সেইজন নগাই হওক, সেইজন চান্দালে হওক, কোৱা নাই। গতিকে এইবিলাক মহাভাগৱতে আমাক তত্ত্ব দিছে। এইবিলাকৰ জৰিয়তে আমাৰ মনৰ যিবিলাক সন্দেহ, আমাৰ সন্দেহবিলাক দূৰ হৈ যায়। আমি এতিয়া অকল উপাধিটো হ'লে হৈ গ'ল, উপাধিটো হ'লে হৈ গ'ল। কৃষ্ণ হে ৰাম সাধুৰ লক্ষণ আৱে কহু কৰিহাৰ, সুয় কৰোণা চিত্ত সুহৃদ হবাৰ, শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উতপন, সুশীল গুণেহে মাত্ৰ তাৰাৰ ভূষণ। সেইজন সাধু শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উতপন। বহুলোকে ওলোটাকৈ কয় কথাটো যে তেওঁৰ কোনো শত্ৰু নাই। নহয়, সাধুজনৰ মনত শত্ৰুভাৱ নাযায়, সেইটোকে কৈছে শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উতপন। তেওঁ শৰীৰত আনক মাৰিম বুলি শত্ৰুভাৱ নহয়, যে আপুনি মোৰ শত্ৰু নহয়, আপোনাক মাৰিম বুলি মই ভাবি থকা নাই। সেই ভাৱটো যাৰ জন্ম নহয় সেইজন সাধু। বহুতে আকৌ এইটো ৰাস্তাত খাপ পিটি থাকে নহয়, ইয়াক বজাম বুলি, কথা এটা কৈছোঁ। সেই ভাৱটো যাৰ নহয়, আপোনাক হিংসা কৰা, আপোনাক শত্ৰুভাৱে ভাবি লোৱা ভাৱটো যাৰ জাগ্ৰত নহয় সেইটো। আৰু তেওঁ কি কৈছে, সুশীল গুণেহে মাত্ৰ তাৰাৰ ভূষণ। সুশীল গুণ, আনন্দ মনেৰে থাকে, পৰম আনন্দ মনেৰে থাকে। মুহূৰ্ত একান্ত ভাৱ ভকতি কৰন্ত, মুত প্ৰীতি অৰ্থে ভাইজা পুত্ৰ এৰি বন্ত, মূৰ সুমংগল কথা কহন্ত শুনন্ত, মুত মন দিয়া হবে তাপ ৰাৱন্ত। ভাইজা পুত্ৰ সংসাৰখন সকলো কৃষ্ণ নাম অৰ্পণ কৰি দিয়ে। আৰু কৃষ্ণ নাম য'ত গাই থাকে,
যদি কোনোবা শুনা লোক আছে তেতিয়াহ'লে গায়, যদি গোৱা মানুহ আছে তেতিয়াহ'লে একান্তভাৱে শুনে, শ্ৰৱণ কৰে। মহন্তৰ চৰিত্ৰ। এতিয়া মহন্তসকলে ভাগৱতৰ ভতো নাজানে, বহু লোকে, সকলো নহয়। মহন্ত উপাধি ধৰি কৃষ্ণ নাম শুনাটো দূৰৰ কথা, উচলো নাযায়। গতিকে সেইজন মহন্ত বুলি কৈছে, মুহূৰ্তৰ একান্ত ভাৱ ভকতি কৰন্ত বুট প্ৰীতি অৰ্থে ভাজ্যাপুত্ৰ এৰিয়ে বন্ধ মূৰ সুমংগল কথা কহন্ত শুনন্ত মুত মন দিয়া হবে তাপ এৰা অন্ত আৰা কবুলয় সাধু জানি বাহা আই তাৰাৰ সংগক তুমি প্ৰাৰ্থী বা সদায়। সেইজনৰ কাষলৈহে আপোনাক গৈ থাকিবলৈ কৈছে, যিজনে খাওঁতে বওঁতে সকলো ঈশ্বৰৰ নামৰ বাদে, কৃষ্ণ নামৰ বাদে আৰু বেলেগ কথা চিন্তা কৰা নাই, কৃষ্ণতেই ভকতি কৰি আছে, সেইজন সাধুৰ ওচৰলৈ সেই মাতৃ তুমি গতি কৰিবা বা তেওঁলোকে তুমি সংগ হিচাপে গ্ৰহণ কৰিবা।